हेलो फ्रेंड्स आपनालोक सकलोके मोर चैनल जब और कैरियर टीवीले स्वागतम जनाइছো आपनालोকৰ কাৰণে এটা সুন্দৰ চাকৰিৰ অপৰচুনিটি লৈ আহিছো এটো গ্ৰেড 4 ক্যাটাগৰী চাকৰি হয় আপোনালোকে যদি ক্লাস 10 পাস কৰিছে তেনে হলে এটো কাৰণে এপ্লাই কৰিব পাৰিব এটো চাকৰিৰ কাৰণে কোনো পৰীক্ষা দিব নালাগে বা একো ফিজো দিব নালাগে ডক্টৰ ফালৰ পৰা এই নটিফিকেশনখন আহিছে সকলো ডিটেইলছ মই আপোনালোকৰ ভিডিওটো জনাম ভিডিওটো হেকলৈকে চাই থাকিব কোইটোৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগিব কি ডকুমেন্টছ দিব লাগিব কোৱালিফিকেশন কি হ'ব সকলোবোৰ জানিবৰ বাবে আহক আমি ভিডিওটো আৰম্ভ কৰো কি আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা অহা সাৰ্কুলাৰখন খুলি দেখাইছো এখন অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিছে সাৰ্কুলাৰখন এখন ওলাইছিল 19 তাৰিখে জুন মাহৰ আৰু এখন আবেদন কৰাৰ লাষ্ট ডেট আছে 3 জুলাইলৈকে আৰু এই যোনকিটা পদ ওলাইছে সেইগিটা হৈছে গাঁও প্ৰধানৰ পদ এইটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে আমাৰ অসম গেজেটৰ যে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে সেই ফৰ্মখন যোনখন আছে সেইখনত আপোনালোকে অফলাইন যোগে এপ্লাই কৰিব লাগিব লগত সকলোবিলাক ডকুমেন্টছ দি এই ফৰ্মখনৰ লিংকটো মই ডেসক্ৰিপচনত শেয়াৰ কৰি দিম তাৰ পৰা আপোনালোকে চাকৰিটোৰ কাৰণে এপ্লাই কৰিব পাৰিব এটা ইয়াত বাধ্যতামূলক কৰি দিছে যে আপোনালোকৰ যোনটো মোবাইল নম্বৰ হেতু স্পষ্টকৈ আবেদন যোনখন পত্ৰ হ'ব তাত লিখি দিব লাগিব কিয়নো তেখেতলোকে সকলোবোৰ আপোনালোকৰ লগত যি যোগাযোগ কৰিব সেইবোৰ মোবাইল নম্বৰৰ থ্ৰু দিয়ে কৰিব এতিয়া আমি চাওচোন এই পদগিটা কোন কোন ৰাজ্য চক্ৰৰ মৌজাৰ কাৰণে আছে এইগিটা আমগুৰি ৰাজ্য চক্ৰৰ অধীনত আছে মৌজা হল মৰা বজাৰ হলগুৰি গধুলি বজাৰ দুপদৰ মৌজাৰ ভিতৰত আছে নামতি বঙালী 1 নম্বৰ তাৰপিছত দুলিয়া গাঁও দাদুমধুমিয়া গাঁও তাৰপিছতে জকাইচুক আছে জকাইচুক এখিনি হল শিৱসাগৰ মৌজা মাজত আছে তাৰপিছত ডিমুটো আছে ডিমুত আছে বকটা মৌজা তাৰপিছতে হিলাকুটি এনেকে কৰি টোটাল আছে 24খন মৌজা আৰহতা সমূহ এবাৰ মই কৈ দিছো তেখেত ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু যোনখন গাঁৱৰ কাৰণে তেওঁ এই আবেদনখন কৰিব তাৰ তেওঁ বাসিন্দা হ'ব লাগিব আৰু লগতে তেওঁ ন্যূনতম বয়স হ'ব লাগিব 30 বছৰ আৰু মিনিমাম যোনটো কোৱালিফিকেশন হৈছে হেতু 10 পাস কৰিলে হল শাৰীৰিক আৰু মানসিকভাৱে তেওঁ সবল হ'ব লাগিব কোনো চৰকাৰী চাকৰিয়াল হ'ব নালাগিব আৰু এনেকে কৰি এই 10টা আৰহতা দিছে এই 10টা আৰহতা আপোনালোকে এবাৰ পঢ়ি চাই ল'ব আপোনালোকে যেতিয়া আবেদন কৰিব আপোনালোকৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বয়সৰ প্ৰমাণপত্ৰ বাকি যায় দুনামুক্ত প্ৰমাণপত্ৰ এনেকে কৰি সকলোবিলাক লগত গাঁঠি দিব লাগিব আৰু 3 জুলাই গধূলি 5টা বজাৰ ভিতৰত শিৱসাগৰ ডিসি অফিসত আপোনালোকে এই সকলোবোৰ ডকুমেন্ট গৈ পেলাই জমা দিব লাগিব বা কুৰিয়াৰৰ থ্ৰু দিও পঠিয়াই দিব পাৰিব আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি মোৰ ভিডিওটো চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু কোনবা ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো শেয়াৰ কৰি দিব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আকৌ নতুন এটা ভিডিও লৈ লগ পাম ধন্যবাদ